मूर्तिमयत महाबाहुरस्थला आरक्तायत कुञ्जा लोचनायुगं पीताम्बरा सुन्दरा कृष्ण शारदा चन्द्र सदृशा हृदय पंकज हृदय पंकज দেৱতী নয়ন আৰু দেৱগণ প্ৰভু বিনন্দিয়া বিলাস এই সৃষ্টি আমাৰ এই অভিলাষ কিন্তু হঠাৎ বাঢ়ি অহা অনাচাৰে আমাৰ এই সৃষ্টিত যেন ঘটাইছে বিঘিনি সেইহেতু সৃষ্টি ৰক্ষাৰ বাবে আমি সকলোটি একত্ৰিত হোৱাটো অতিকেই প্ৰয়োজন প্ৰতিকাৰ কৰিব চেষ্টা কৰি প্ৰভু সৃষ্টি ৰক্ষা কৰি সংসাৰৰ ধৰ্ম স্থাপন কৰাটোৱে আমাৰ প্ৰধান কৰ্তব্য এই সন্দৰ্ভত আপোনালোকৰ কিবা মতামত প্ৰজাপতি ব্ৰহ্মা আৰু দেৱতী নয়ন প্ৰভু আপোনাৰ আদেশ পালন কৰি এই বিনন্দ সৃষ্টি আমি কৰিলো সৃজন এই পৃথিৱী মানৱ দানৱ পোক পতংগ তৰু তৃণ আৰু গছ লতা আদি কৰি চাৰিমুখী জীৱৰ সৃষ্টি কৰা হৈছে প্ৰভু আপোনাৰ পালিতা হৈ সকলো জীৱই সুন্দৰকৈ জীৱনকাল অতিবাহিত কৰিছে কিন্তু তাৰ মাজৰে মানৱ দানৱে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ বাবে এই পৃথিৱীত মাজে মাজে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে দানৱৰ আচৰণত দেৱতা সমাজ বাৰে বাৰে নিৰাশ হৈ পৰিল যোগে 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 দৈত্য দানৱে আমাক কৰে অপদস্থ অন্যথা দেৱতা যে যোগে যোগে হ'ব লাগে
কৰিলা প্ৰভু কৰিলা তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ সৰাচৰ জগতৰ তুমি হে ঈশ্বৰ मंगल भगवान विष्णु ओम मंगल गरुड़ ध्वजा ओम मंगल कुंडली कक्षा ओम मंगला तनो हरि नारायण 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 আজি মোৰ পৰম সৌভাগ্য শ্ৰীদেৱৰ লগতে দেৱগণৰো আজি পালো প্ৰণাম প্ৰভু আহা দেৱৰতী উপযুক্ত সময়তেই তুমিও হলাহি উপস্থিত বাৰু দেৱৰতী বৰ্তমান মৰ্ত্যৰ দুৰৱস্থাৰ বিষয়ে তুমিও নিশ্চয় জ্ঞাত মানৱ দানৱে নিজৰ অহংকাৰত মত্ত হৈ যি অশান্তিৰ সৃষ্টি কৰিছে ইয়াৰ কিবা সম্ভেদ তুমি কোৱা নে দেৱৰতী প্ৰভু আপোনাৰ ইচ্ছাতে মৰ্ত্ত উপযুক্ত স্থানতে উপযুক্ত পদাৰ্থ প্ৰয়োগ কৰা হৈছে মানৱ দানৱৰ হৃদয়ত দিয়া গৈ সকলো জীৱৰ অন্তৰতে প্ৰাণৰ সমধান কৰা হৈছে জ্ঞান সকলোকে সমানে দিয়া হৈছে কিন্তু আমাৰ পিতামহে মানৱ দানৱক এক বিশেষ বস্তু কৰিছে প্ৰদান আৰু সেয়াই হৈছে বিবেক সুন্দৰ অতি সুন্দৰ তোমাৰ বৰ্ণনা অনুমান সঁচা কিন্তু আমি এই মহাকালৰ ভাৰখনি পাই শান্তি হলে অলপ পোৱা নাই পৃথিৱীৰ সকলো প্ৰাণীৰ ভিতৰত বিবেকবান হৈ মানৱ দানৱে অতি জঘন্য কাম কৰিবলৈ কিয় কুণ্ঠাবোধ কৰা নাই প্ৰভু ন্যায় অন্যায় পাপ পুণ্য ধৰ্ম ধৰ্ম আদি বিচাৰ বৰ্জন কৰি পৃথিৱীৰ যি অশান্তিৰ সৃষ্টি কৰিছে ইয়াৰ বিচাৰ কোনে কৰিব প্ৰভু তুমি আজি এনেদৰে কিয় কৰিছে প্ৰভু
তোমাৰ বৰ্ণনা শুনি বুজিব পাৰিছো আমি তোমাৰ যন্ত্ৰণা, কিন্তু ইয়াৰ সমাধান দিব স্বয়ং প্ৰভু বিষ্ণুৱে। ধৰিত্ৰীৰ অবিহনে সকলো এই বিপন্ন ধৰিত্ৰীৰ উদ্ধাৰৰ বাবে দিয়ক তেন্তে এক সুবিধা। তেন্তে শুনা সকলোৱে মোৰ কথা। বসুন্ধৰাৰ বিননি শুনি মই নিজেই পৃথিৱীৰ ভাৰ সংসাৰৰ হেতু অচিৰেই জনন্দন ধৰাৰ লক্ষ্য আৰু সুমধুৰ লীলাৰূপে ৰসময় কৰিম জগত। দেৱী লক্ষ্মী, তুমিও কৰাগৈ অৱতাৰ সফল মথুৰাৰ সেই যাদৱ কুলত। জুন আৰু ৰাধা যাব নন্দ যশোদা হৈ গকুলপুৰে। স্বৰ্গৰ দেৱগণ হব গোপবাল, দৈৱ ঋষিসকল গৈ গোপী হব। অনন্তই অগ্ৰজৰূপে বলুভদ্ৰ নামেৰে ৰোহিণীৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নন্দৰ ঘৰত যোগমায়াই স্থিতি ল'ব আৰু সৰ্ব কাৰ্য সম্পাদনৰ হেতু মই নিজেই দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে ল'ম অৱতাৰ। ভক্তৰ মনোবাঞ্ছা পূৰণৰ উদ্দেশ্যে আমি এই অৱতাৰতে জগতবাসীক বুজাব খুজিছো, কামাতুৰা জীৱাজন নিকৃষ্ট সেই হেতু কামজয় কৰি কাম খেলি লীলা প্ৰকাশেৰে আমাৰ ভক্তিতত্ত্ব বহুৰঙী ৰাসযাত্ৰাই সুমধুৰ কৰাম জগত। আৰু দেৱৰতী, তুমিও সকলো কাৰ্য সকলো সময়ত সহায়ৰ বাবে উপস্থিত থাকিবা। নাৰায়ণ নাৰায়ণ, ভাল আপোনাৰ আদি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ সাপেক্ষে এই গুৰুতৰ কাৰ্য সাধনৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। কিন্তু প্ৰভু, এই নীতি নাৰদৰ এটা অনুৰোধ আপুনি ৰক্ষা কৰিবনে? কোৱা দেৱৰতী, কিবা আছে অনুৰোধ তোমাৰ? প্ৰভু, পৃথিৱীৰ মানৱ সমাজত ভক্তিৰ মাধ্যমেৰে কামখেলি ৰূপে কিদৰেনো ৰাসযাত্ৰা কৰিব আৰম্ভ হ'ল, তাৰে সামান্য আভাস ত্ৰিদেৱৰ লগতে দেৱগানৰ নহ'ব জানো সাক্ষাৎ? হয়, আপোনাৰ নৱ অৱতাৰ লীলা দিব্য দৃষ্টি দৰ্শনৰ বলেৰে আমাক দৰ্শন কৰাব পাৰিবনে? আমাৰো সেই একে প্ৰভু। তেন্তে
চোৱা দিব্য দৃষ্টিৰ বলেৰে কৰাইছো দৰ্শন মৰ্ত্যৰ সেই পবিত্ৰ লীলা, যাৰ দৰ্শনে সমস্ত পাপীৰো পাপ হ'ব ক্ষয়, ৰোগ সুখ ব্যাধি নাথাকিব ভয়, অভকতো হ'ব জ্ঞানময়, ভক্তিৰপে মুখৰিত হ'ব সমস্ত ধৰা, সৰ্বতো হ'ব কেৱল সুখময়। মুখে মধু হাকরুয়া এ খুঁজি দো খুঁজি কোয়া লবণ রং ভান্ডলয়া এ খুঁজি দো খুঁজি কোয়া লবণ রং ভান্ডলয়া ও হকি মুখে মধু হাকরুয়া এ খুঁজি দো খুঁজি কোয়া লবণ রং ভান্ডলয়া ও হকি
চলে হাকি বেকুরে সুন্দর গোবিন্দ চলে হাকি বেকুরে নষ্ট হইল দধি দুগ্ধ হাত মোর চলি গইল কেন মতে হইব যমুনা পার রাধার বংশন ফুলি হাতে ধরি পদ্ম পানি আথে বেথে নাওয়াত তুলিল দুঃখা হরয়া মুখে মধু হায়া খুঁজি খুঁজি কয়া লবণ ভায়া খুঁজি খুঁজি কয়া লবণ ভায়া ও হকি যাই না যমুনার তীরে ও হকি যাই না যমুনার তীরে নাহি না কেন মতে হইব নাহি না কেন মতে হইব ভরা নদী যমুনা কি পার তুলসী দয়া মুখে মধু হায়া খুঁজি খুঁজি গয়া লবণ
ও পাখি যাই রাধা যমুনার তীরে গোবিন্দ চলে হাতি বেকুরে গোবিন্দ চলে হাতি বেকুরে চিরমণি পরম আনন্দ আতিলে সতরে খেলিল হরি নার কথা কয়েরে সোনার জলমা জপা দেখিব এ রাধে মায় কানু ধরিলা যায় দেখিব এ রাধে মায় কানু ধরিলা যায় কিনু হরি খেলা ন খেলা কিনু হরি খেলা ন খেলা কিনু হরি খেলা ন খেলা পবিত্ৰ হল আজি সমস্ত দেৱনী সবেও আপোনাৰ শ্ৰী চৰণত জনাইছো প্ৰণিতা প্ৰভু অৱস্থান অবিলম্বে অৱসান ঘটিব সকলো দুখ সাধু সন্ত ৰক্ষা হব সমস্ত ভূভাৰ মই কৰিম সংসাৰ এনে ধৰিছি তুমিও যোৱা অৱস্থান অপার করুণা প্রভু হে প্রভু হে দেবগণ হে দেৱৰ্ষি হে ভোলানাথ সুন্দৰৰ চিৰ দেখি এতিয়া বিদায় হে মানিলো বিদায় প্ৰভু বিদায় বিদায় প্ৰভু বিদায় বিদায় প্ৰভু বিদায় तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः